সামগুৰিত লাডেনৰ সন্ত্ৰাস চৰকাৰী বিল পুতি লাডেনে নিৰ্মাণ কৰিছে ইটা ভাটা লাডেনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ লাডেনৰ ইটা ভাটা উচ্ছেদ হ'বনে কেনেকৈ এখন বিল বেদখল কৰিলে এই লাডেনে প্ৰথমে এই দৃশ্য চাওক এটা ইটা ভাটা কেন্দ্ৰ কৰি সামগুৰিৰ হেমাবৰী দুবিমুখত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামগুৰিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হেমাবৰী দুবিমুখৰ এই বিলখনলৈ মন কৰক এই বিলখনৰ নাম গেৰেকি বিল এই বিলখনতে স্থানীয় লোকে বছৰ বছৰ ধৰি মৎস্য শিকাৰ কৰি আহিছে কিন্তু এই চৰকাৰী বিলখন পুতি এতিয়া বিলখনৰ কেইবা বিঘা মাটি বেদখল কৰি এইদৰেই ইটা ভাটা বহুৱাইছে লাডেন নামৰ এটা ব্যৱসায়ীয়ে ভূমাফিয়া ৰূপে লাডেনক চিনি পায় অঞ্চলটোৰ লোকসকলে লাডেনৰ এই কাৰ্যত জাঙুৰ খাই উঠিছে অঞ্চলবাসীৰ ৰাইজ সরকারি দুটো পাট্টা মাটি আছে আপনার 2 বিঘাতে সরকারি মাটি দখল করেছে 12 বিঘা 14 বিঘা ভাড়া দি পেলাই অকলেহে খাই আছে আমি তো আৰু ইয়াত নাহো খাবৰ কাৰণে আমি বছৰতে এবাৰ মাছ মাৰিব আহো এতিয়াতো ধৰক সিহঁতে পৰাই 10 বিঘা মান দখলেই কৰিলে আৰু হয় সৰু মানে আৰু নাই ধৰক এক নলহে আছে তাতকে আৰু নাই তাতকে বেছি নাই এতিয়াতো আগত মানুহে নামি পেলাই গৰু ছাগলী ধুৱাইছে মৰা পাত দিছে এতিয়াতো মাছ মাৰিবলৈ নাই একো নাই কিন্তু চৰকাৰী এখন বিল বেদখল কৰি ইটা ভাটা নিৰ্মাণ কৰা এই লাডেনৰ ইটা ভাটা উচ্ছেদ কৰিব পাৰিবনে সামগুৰিৰ ৰাজহ চক্ৰ বিভাগে আমি প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিম কেনেদৰে বিলৰ মাটি বেদখল কৰি লাডেনে ইটা ভাটা বহুৱাইছে তাৰ তদন্ত প্ৰশাসনে কৰিব লাগিব এই দাবী স্থানীয় লোকৰ আজি 10 বছৰ আগৰ পৰা চাইছো লাহে লাহে সৰু সৰু কৰি এই লাডেন এটা আছে এইটো ঘৰ লাডেন লাডেনৰ মেইন নামটো নুল আমিন আগতে কৈছিলে উচ্ছেদ কৰিব আমাৰ ডিসি ছাৰেও কৈছিলে ডিসি ছাৰে এতিয়া উচ্ছেদ নকৰে হিমন্ত ছাৰে নিজে কৈ আছে ডিসি য'তে মতে ততে উচ্ছেদ চলাব লাগে কিন্তু এইটো কিয় নচলে উচ্ছেদটো ৰিজাৰ্ভটো এইটো গেজিং ৰিজাৰ্ভ হয় আপুনি গোটেই ৰাইজে খোজক এইটো ৰিজাৰ্ভ গেজিং আমিতো ৰাতি সন্ধ্যাটো আমি ওলাই যাওঁ বিলখন কিমান দীঘল আছিল চাগে এখন বিলখন ধৰক আমাৰ ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ হ'ব হয় একদম অহমীয়া গাঁৱলৈকে পাইছিলে সামগুৰিৰ পৰা হেমন্ত শইকীয়া DY365